হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন গৃহ বিভাগৰ আৰক্ষীৰ এটি সাধাৰণ গোচৰ নিষ্পত্তি কৰোঁতে লাগে প্ৰায় 1.5 বছৰ। এয়া আমি কোৱা নাই, এয়া ভুক্তভোগীৰ ভাষ্য। এই লোকগৰাকীৰ নাম হ'ল আলী হুছেইন। তেওঁৰ ঘৰ গৰাজান আৰক্ষী পহৰা চকীৰ অন্তৰ্গত পূব পোতালজাৰত। এটি মাৰপিটৰ গোচৰ তেওঁ তৰিছিল গৰাজান আৰক্ষী পহৰা চকীত, কিন্তু আৰক্ষীয়ে অভিযুক্তকাৰীৰ সৈতে মিতিৰালি কৰি উক্ত গোচৰ গাত দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ তুলিছে আলী হুছেইনে। এই সন্দৰ্ভত তেওঁ নগাঁও আৰক্ষী অধীক্ষক তথা আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰ চাপিছে যদিও কোনো সুফল লাভ কৰা নাই। আজি তেওঁ জুৰিয়া প্ৰেছ ক্লাবৰ সাংবাদিকসকলক এক সম্বোধন কৰে। উপায় নাপায় মই সহায় বিচাৰি জুৰিয়া প্ৰেছ ক্লাবত আহি উপস্থিত হৈছোঁ। মই বিভিন্ন থানা বিভিন্ন জেগাত গৈ এজাহাৰ লৈ ঘূৰি ফুৰি অৱশেষত মই DGP অফিচলৈকে যাব লগা হৈছে। চ' এই বিষয়ে মই 2 এষাৰ ক'বলৈ গৈ আছোঁ। চ' ইয়াৰ উপযুক্ত বিচাৰ বিচাৰি উপযুক্ত তদন্ত বিচাৰি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰিছোঁ, যাতে মোৰ ন্যায় লাগে। ন্যায় বিচাৰি মই আবেদন কৰিছোঁ, ইয়াৰ যাতে সুব্যৱস্থা কৰে। মোৰ আচল ঘটনাটা হ'ল, মোৰ যিটো FIR আছে এইটো সম্পূৰ্ণ ৰেজুল বাহিনীৰ বিৰুদ্ধে। এটা গেংষ্টাৰ, যি গেংষ্টাৰে বিভিন্ন সময়ত বিভিন্ন অসামাজিক কাম কাজত লিপ্ত হৈ থানাৰ লগত কাম কৰি আছে। আৰু বহুতো তথ্য পাই আছোঁ আৰু জানো, বহুতো ভিডিঅ' আছে। আৰু লগতে বহুত মানুহৰ টকা পইচা লুটপাট কৰি আছে, ডকাইতিত লিপ্ত হৈ আছে, ফ্ৰড কৰি আছে, বিভিন্ন টকা প্ৰতাৰণা কৰি আছে। কেৰেলাৰ পৰা আৰম্ভ কৰি ম্যানমাৰলৈকে প্ৰতাৰণা বিৰাজ কৰি আছে। নাজানো ৰেজুল বাহিনীৰ আঁৰত কি শক্তি লুকাই আছে। মাননীয় মুখ্যমন্ত্ৰী যাক ইমান কেছ কৰাৰ পিছতো আজিলৈকে আৰক্ষীয়ে কোনো ধৰণৰ একশ্যন লোৱা নাই। অকল ময়েই নহয়, মোৰ নিচিনা বহু মানুহ এজাহাৰ লাই ঘৰত বহি আছে। থানাত গ'লে এজাহাৰ একচেপ্ট নহয়। মই যোৱা ইংৰাজী 23/11/2023 চনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে এজাহাৰ দাখিল কৰি লাষ্টত DGP অফিচ পাইছিলোঁ। তো DGPৰ পৰা এতিয়া মোৰ ইনকুৱাৰী আহিছে যে ৰেজুল বাহিনীৰ বিৰুদ্ধে তথ্য লোৱাৰ কাৰণে। তো কালি আজি প্ৰায় 15-20 দিন ধৰি এজাহাৰটো থানাত আহি পৰি আছে। কালি ছেকেণ্ড ICয়ে মাতিছে আহিব লাগে। মই এজন ভুক্তভোগীক লগত লৈ গৈছোঁ। তো তাত মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ ICয়ে মোক প্ৰথমতে মোক প্ৰশ্ন কৰিলে, তুমি মেণ্টেল নেকি? মই আপোনাক কৈছোঁ, আপোনাক বিচাৰ দিছোঁ যে তেখেত কি চাইকিয়াট্ৰিষ্ট হয় নেকি? যে এজন মানুহ মেণ্টেল বা কি, সেইটো এজন পুলিচ অফিচাৰে কেনেকৈ প্ৰশ্ন কৰিব পাৰে? যদি মই মেণ্টেল হ'লো হয়, তে ইমান মানুহে ভুগি আছে, ইয়াৰ বিৰুদ্ধে তথ্য নলয়, উল্টা চিধা যিমান কেছ আছে সেইবিলাক ল'বলৈ চেষ্টা কৰে। মই স্কুল লাইফত পঢ়ি থকা, মই এটা শব্দ ভালদৰে জানো। যদি প্ৰশ্ন কৰা হয় যে এজন পুলিচ অফিচাৰৰ ডিউটি কি, মই ভালদৰে জানো যে এজন পুলিচ অফিচাৰৰ ডিউটি হ'ল লিগেল ইনভেষ্টিগেশ্যন। আৰু এজন ছেকেণ্ড IC যিমান ইলিগেল ইনভেষ্টিগেশ্যন আছে সেইবিলাকতে বেছি মনোযোগ দিয়ে, লিগেলটোক লুকাই ৰাখিবলৈ চেষ্টা কৰে। সেই কোনো পদ্ধতিতে ৰেজুল বাহিনীৰ তথ্য ল'বলৈ প্ৰস্তুত নহয়। এইটো এজাহাৰত সম্পূৰ্ণ মই ইছ্যু দি থৈ দিছোঁ যে প্ৰশাসনৰ লগত মিলিজুলি এই গেংষ্টাৰটো ৰেজুল বাহিনীয়ে কাম কৰি আছে। আজি বহুত দিন ধৰি কাম কৰি আছে, বহুত ভিডিঅ' চলি আছে, বহুত আগে পিছতে কমপ্লেইন হৈ আছে, কিন্তু আজিলৈকে কোনো একশ্যন হোৱা নাই। বৰ্তমান মোৰ মানৱ অধিকাৰ খৰ্ব হৈছে, কেইবাবাৰো দোকানত আক্ৰমণ হৈছে, মুভলেছ লিংক কৰি দিয়ে, অপেন বজাৰত দলবদ্ধভাৱে আক্ৰমণ কৰি দিয়ে। এনেকুৱা অৱস্থাত আমি উপায়হীন হৈ মই জুৰিয়া প্ৰেছ ক্লাবত আহিব লগা হৈছে। মোৰ কোনো অপৰাধ নাই, মই এইখিনি অপৰাধ মই জানো। মই ৰূপৈ মাইনৰিটি মৰ্চাৰ এজন জেনেৰেল ছেক্ৰেটাৰী হয়। তো মই যদি এইখন অসমত আপোনাৰ নিচিনা ৰুলাৰ থকা সত্ত্বেও যদি ছেফ নহয়,
তেন্তে সাধাৰণ মানুহ কিমান ছেভ আছে আপুনি মাননীয় মুখ্যমন্ত্ৰী আপুনি চাওক মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপুনি বৰ্তমান SP অফিচত কোনো ৰিলেশ্যন নাই SP অফিচত কোনোবা এটা দলক মোক এৰেষ্ট কৰাই লৈ যাওক মই এটাকৈ আঙুলিয়াই দেখুৱাই দিম কিমান কোটি কোটি টকাৰ লুটপাটত লিপ্ত হৈছে আৰু সেইজন মানুহ পুলিচ অফিচাৰৰ লগতে মিলিজুলি কাম কৰি আছে কেছ ৰেজিষ্টাৰ হৈ আছে অলৰেডি সেইটো কেছ ৰেজিষ্টাৰ হোৱাৰ পিছতো ডকাইতি কেছৰ ৰেজিষ্টাৰ হৈ আছে লুটপাটত ৰেজিষ্টাৰ হৈ আছে তথাপিও সেই পুলিচ অফিচাৰসকলে তেখেতক এৰেষ্ট নকৰে লগত থানাতেই ৰাখে প্ৰাইভেট ড্ৰাইভাৰ বনাই এইটো বিভিন্ন অজুহাতত থানাতেই ৰাখে কিন্তু আমি সাধাৰণ ৰাইজ ভুগি আছোঁ বহুত মানুহৰ এজাহাৰ হাতত আছে থানাৰ পৰা এজাহাৰ ডেষ্ট্ৰয় হৈ যায় মই লাষ্টত গৈ SP অফিচত এজাহাৰ দাখিল কৰিছোঁ এইটো এজাহাৰ SP অফিচত দাখিল কৰিছোঁ SP অফিচৰ পৰা বহুত দিন প্ৰায় এবছৰ থানাত থানাত কটাইছোঁ থানাত আহোঁ SPত আছে থানাত আছে এনেকুৱা কৰি প্ৰায় এবছৰমান ঘূৰি ফুৰিলোঁ তাৰপিছত ৰেজুল বাহিনীয়ে দম দিলে তই এজাহাৰটো থানাত SP অফিচত পাবি নেকি মই SP অফিচত আকৌ তদন্ত কৰিলোঁ যে মোৰ কেছ নম্বৰটো কিমান তাৰিখত দিয়া আছিলে সেই বুকত লিখা আছে মোৰ সেই বস্তুটো লাগে এতিয়া বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই মোক তাৰ পৰা ওলাই দিয়ে এইটো SP ছাৰে মানা কৰিছে দেখুৱাবৰ কাৰণে সেইটো ৰং থানাত গুচি গৈছে মই লাষ্টত গৈ DGP ছাৰক জনাইছোঁ গুৱাহাটীত তো DGP ছাৰে কৈছে যে যিকোনো পদ্ধতিত SP অফিচত পৰা এজাহাৰ FIR ডেষ্ট্ৰয় হ'ব নোৱাৰিব সেই লাগিলে যিয়েই নহওক এতিয়া আমাৰ যিজন মেম আহিছে এডিশ্যনেল মেম IPS অফিচাৰ তেখেতক মোৰ এটা বিশ্বাস আছে যে তেখেতে এজন ভাল মেম হয় তেখেতে মোৰ কেছটো একচেপ্ট কৰিছে তো ইনভেষ্টিগেশ্যনত পঠাইছে তেখেতে আকৌ ৰিকুৱেষ্ট কৰিছোঁ তেখেত নিজে যাতে মোৰ লগত অলপ হেল্প কৰে এই ৰেজুল বাহিনী যেতিয়া মই যিসকলৰ লগত মই কেছ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মই এটা বাহিনীৰ ওপৰত কেছ কৰিছোঁ তো সেই বাহিনী যেতিয়া প্ৰশাসনৰ লগতে মিলি আছে মই ইছ্যু দিছোঁ বৰাজান আৰক্ষী পহৰা চকী ৰূপহী থানা কলিয়াবৰ SDP আৰু এই তিনিওটা ঠাইতে তেখেতৰ বাহিনীৰ ৰিলেশ্যন আছে তো তেখেতে মোৰ বিচাৰ কেনেকুৱা কৰিব আপুনি বুজি চাওক মোক মেণ্টেল সজাই ৰাখি আছে এতিয়া ছেকেণ্ড IC-জনে থানাত গৈছোঁ তো মাত্ৰ এজন মানুহ সাক্ষী লৈ গৈছোঁ বাকীখিনি মই লৈ যোৱা নাই তো ইয়াতে মোক যিটো মই বাৰ্তাত পালোঁ আপুনি ক'লে যিকোনো সাধাৰণ মানুহক যদি অপৰাধী হয় তাক সন্মান সহকাৰে পুলিচ অফিচাৰসকলে কথা ক'ব লাগে কিন্তু মেণ্টেল সজাই দিয়ে আপুনি দ্বিতীয় কথা হ'ল আৰু এজন মানুহে তথ্য দিছে তেখেতৰ বেংকৰ পৰা টকা লুটপাট হৈ যায় একাউণ্টৰ পৰা লোন লৈ উঠাই লৈ যাব পাৰে তেনেকুৱা এটা অভিযোগ দিয়াৰ পিছতো সেইজনক আকৌ উল্টা দম দি আছোঁ যে উল্টা চিধা কৰিলে আপোনাকো জেলত দি দিম এটা এজাহাৰ এবছৰ আগত দিয়া হৈছে তো সেইটো এজাহাৰৰ কিছুমানৰ লগত এতিয়া মিলিও গৈছোঁ আপোচ মীমাংসা হৈছোঁ সেই আপোচ মীমাংসাৰ কাৰণে মই কৈছোঁ কিছুমানৰ লগততো এইটো কেছকালটো আমি মীমাংসাই কৰি পেলাইছোঁ ইমান দিন পিছত এতিয়া তেখেতে উল্টা কৰি চিধা কৰি আছে মই যিটো জেৰেক্স কপি দিছোঁ য'ত চহী নাই সেইটো দি সেই ৰেজিষ্টাৰ কৰা সেইসকলক আব্দুল হান্নান বুলি নাম হয় তেখেত মোৰ দাদাৰ ফ্ৰেণ্ড হয় কিবা এটা মনোমালিন্য হৈছিলে তেখেতক মই কালি কৈছোঁ যে তেখেতৰ কেছটো আমি মিলি গৈছোঁ আপোচ মীমাংসা দিছোঁ আৰু সেইটো বোলে সি দিব নোৱাৰে সেইটো কোনো ধৰণৰ ৰুল নাই মাননীয় মুখ্যমন্ত্ৰী মই কোনোবাৰ ওপৰত এজাহাৰ কৰিছোঁ মই সেইজন মানুহৰ পৰা আকৌ কিবা মীমাংসা হৈ গৈছে যদি মই লিখিত মীমাংসা দিওঁ সেইজন মানুহ কেনেকৈ আকৌ কেছটো ৰেজিষ্টাৰ কৰে তো এই বিষয়েও আপুনি অলপ সহায় কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে মোৰ কেছটো এটা ভাল টিমত দি SP অফিচৰ পৰা মোক উঠাই নি এদিনৰ কাৰণে মই ইনভেষ্টিগেশ্যন কৰাবৰ কাৰণে হেল্প কৰে মই যোৱা ডাইৰেক্ট ৰিক্ৰুটমেণ্টত পাছ কৰাৰ পিছতো মোক এনেকুৱা অশ্লীল ব্যৱহাৰ কৰি আছে এনেকুৱা মানসিক নিৰ্যাতন কৰি আছে লাষ্টত মেণ্টেল বুলি সজাই আছে তেখেত কোনটো নাজানো তেখেত কেনেকুৱা IC কোনটো সাইকিয়াট্ৰিষ্ট চাৰ্টিফিকেট লৈ IC হৈছে মই নাজানো এজন মানুহ মেণ্টেল বা কি এটা সাইকিয়াট্ৰিষ্টহে তাক প্ৰমাণ দিব পাৰে কিন্তু IC হৈ এইটো অপৰাধ কৰা নাই এনেকুৱা মানসিক নিৰ্যাতন কৰিলে আৰু সেইজন অফিচাৰক মই যদি এইবিলাক তথ্য দিওঁ সেই কিমান দূৰ সঁচা মিছা তথ্য চাৰ্জশ্বিট কৰিব তো ইয়াত মোৰ বুজিবৰ বাকী নাই সেইকাৰণে মই আকৌ অনুৰোধ কৰিছোঁ আপুনি মোক অলপ সহায় কৰক মই এজাহাৰ সব হেৰি দি আছোঁ মোৰ বহুত তথ্য আছে ৰেজুল বাহিনীৰ পৰা কেৰালাৰ এজন মানুহ মই মিডিয়াসকলকো ৰিকুৱেষ্ট কৰিছোঁ
কেৰালাৰ পৰা এটা পাৰ্টি আজি বহুত দিন আগত আহিছে আমাৰ গাঁৱত বহুত কাতৰ মিনতি কিমান মৰ্মান্তিক হৈ কিমান ৰিকুৱেষ্ট কৰাৰ পিছতো প্ৰায় 20-25 লাখ টকা মাৰি লৈ আহিছে মানুহৰ নামটো মই পাহৰি গৈছোঁ কিন্তু তেখেত প্ৰেমবাবু এৰিয়াতে থাকে কিন্তু মই ৰেজলৰ ছবিটো পিকচাৰটো সহকাৰে মই দি আছোঁ যাতে ৰেজলৰ পিকচাৰটো দেখুৱাই দিয়ে আৰু কোনোবা মিডিয়াই যাতে সহায় কৰি এইটো মালিয়ালম মাধ্যমত কেৰালা ডিজিপিলৈকে এই বাৰ্তাটো প্ৰেৰণ কৰে যাতে সেই হেৰিটো আহে আৰু দ্বিতীয় কথা হ'ল মই ইনভেষ্টিগেশ্যন কৰাৰ প্ৰশ্ন কৰিছোঁ ছেকেণ্ড আই চি তেখেতে উল্টা মুখে কয় তুমি ইনভেষ্টিগেশ্যন কৰা মই মাননীয় মুখ্যমন্ত্ৰী মই এটা সাধাৰণ ভুক্তভোগী নাগৰিক হয় তো মই যদি কোনো এটা কেছ ইনভেষ্টিগেশ্যন কৰিব পাৰিলোঁ হয় তেতিয়াহ'লে মই প্ৰশাসনৰ ওচৰত কিয় গৈছোঁ তো সেইটো দায়িত্ব মোৰ নাই প্ৰশাসনৰ আপুনি ইয়াৰ বিষয়ে অলপ চিন্তা কৰিব মাননীয় মুখ্যমন্ত্ৰী আজি মই পাৰ্টীৰ এজন মই নিজকে ভাল বুলি নকওঁ মোৰ অপৰাধ এইখিনি যে যোৱাবাৰ পঞ্চায়ত ইলেকশ্যনত মোক ইনভলভ কৰাইছিলে বিজেপিৰ পৰা নিৰ্দলীয় মই প্ৰায় 124 ভোটত ফেইল কৰিছিলোঁ তো তাৰ পৰাই মোৰ বিভিন্ন ধৰণৰ ইছ্যু বিভিন্ন পলিটিচিয়ানবিলাকে মোৰ ওপৰত আক্ষেপ হৈ আছে বিভিন্ন কাৰণত বিভিন্ন মিছা অপবাদ দি বিভিন্ন সময়ত মোক থানাত মাতি মই নিজকে চাৰেণ্ডাৰ কৰি দিম মই যদি অপৰাধী মোৰ যিকোনো শাস্তিৰ কাৰণে মই ৰেডি থাকোঁ সদায় মোৰ কোনো আপত্তি নাই লাগিলে মোৰ নিজৰ আপোন মানুহে নহওক কিয় যদি মই অপৰাধ কৰিছোঁ তাৰ বিচাৰ হ'ব লাগে আৰু যদি বৃহৎ অপৰাধ কৰিছে তেখেতৰো বিচাৰ হ'ব লাগে আৰু এটা পাৰ্টি হ'ল কেৰালাৰ পৰা আৰু এটা পাৰ্টি আছিলে গুজৰাটৰ কিবা এটা ঝাৰুৰ গাড়ী প্ৰায় 10-12 লাখ টকাৰ এটা লুটপাট আছে আৰু আমাৰ এইখন অঞ্চলত কিমান মানুহক লুটপাট কৰিছে সেয়া অভাৱ নাই আৰু মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ মোবাইল নম্বৰটো যাতে মিডিয়া যোগে আপোনালোকে এড কৰি দিয়ে আৰু ভুক্তভোগীসকল যদি আছে সকলোকে মই অনুৰোধ জনাইছোঁ যাতে মোৰ এই কেছখনত আহি সকলোৱে যোগদান দিয়ে আৰু মোৰ লগত অলপ সহায় কৰে মই প্ৰতিশ্ৰুতি দিছোঁ মই আপোনালোকৰ কাৰণে যিমান পাৰোঁ মই আইনী যুঁজ দি থাকিম ইয়াৰ বাবে যদি মৃত্যুও হয় মই মৃত্যুবৰণ কৰিম ইয়াত কোনো আপত্তি নাই মই যিমান দিন জীয়াই থাকিম অন্যায়ৰ বিৰুদ্ধে মাত মাতি থাকিম এইখিনি কৈ মই জুৰিয়া প্ৰেছ ক্লাবত ধন্যবাদ জনাই মই মোৰ লাইভ বন্ধ কৰিম